শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বদৰুদ্দিন আজমল ডাঙৰীয়াক লৈ কিছু বক্তব্য আগবঢ়াইছিলে আৰু সেই বক্তব্যৰ উমেন লৈ কিছু এছাম স্বাৰ্থলোভী সাম্প্ৰদায়িক ৰাজনৈতিকৰ মেৰুকৰণ সৃষ্টি কৰা ব্যক্তিয়ে সমাজখনত সাম্প্ৰদায়িক বিষয়বস্তু বিয়পাই হিন্দু মুছলমানৰ মাজত ভাগ কৰাৰ চেষ্টা উঠি পৰি লাগিছে। আমি তেখেতক এটা প্ৰশ্ন কৰিব বিচাৰিছো, বদৰুদ্দিন আজমল ডাঙৰীয়াই কি মুছলমান সমাজক নেতৃত্ব প্ৰদান কৰে নেকি? বদৰুদ্দিন আজমল ডাঙৰীয়াই কি মুছলমান সমাজৰ অভিভাৱক নেকি? যিজন বদৰুদ্দিন আজমলে মহিলা সমাজক সদায় অপমান কৰি আহিছে, প্ৰত্যেক দিনাই তেখেতসকলে মহিলা সমাজক লৈ তুচ্ছ-তাচ্ছিল্য মন্তব্য প্ৰদান কৰি অহা দেখা পোৱা গৈছে। যিজন বদৰুদ্দিন আজমলে অসমীয়াৰ স্বাভিমানী গামোচাখনক অপমান কৰা দেখা পোৱা যায়, সেইজন বদৰুদ্দিন আজমলক যেতিয়াই শংকৰদেৱ সংঘই নিমন্ত্ৰণ জনায় তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাতি টোপনি নাহে বা তেখেতক আকৌ দুখ পায় বুলি মন্তব্য প্ৰদান কৰিছে। এতিয়া কথাটো হ'ল, বদৰুদ্দিন আজমলক কোৱাৰ লগে লগে সমগ্ৰ মুছলমান সমাজকতো কোৱা হোৱা নাই, কিন্তু বদৰুদ্দিন আজমলক কোৱাৰ লগে লগে যেন মুছলমান সমাজকে অপমান কৰা হৈছে বুলি এছাম ধুৰন্ধৰ সাম্প্ৰদায়িক বিষয়বস্তু বা ৰাজনৈতিক স্বাৰ্থলোভী লোকে এই কথাষাৰ সমাজত বিয়পাই ৰাজনৈতিক লাভালাভ চিন্তা চৰ্চা কৰা দেখা পৰিলক্ষিত হৈছে। আমি সেইসকলক বিনম্ৰতাৰে অনুৰোধ জনাইছো, সকলোৱে বিচাৰিছো যে অসমখনত অশান্তি পৰিৱেশ সৃষ্টি কৰি সাম্প্ৰদায়িক বিষয়বস্তু বিয়পাই যাতে সমাজখনত ভাগ কৰাৰ চেষ্টা যাতে আপোনালোকে নকৰে, তাৰ বাবে আপোনালোক বিৰত থাকক। অন্যথা কিন্তু পৰিৱেশ পৰিস্থিতি যি আহিছে, আপোনালোক য'তেই পায় ততেই কিন্তু অসমীয়া সমাজে আপোনালোক অপমান কৰিব আৰু নিজৰ মান সন্মান কিন্তু আপোনালোকে লাঘৱ কৰিব লাগিব। এটা কথা খুব স্পষ্ট, কাৰণ আমি বদৰুদ্দিন আজমলে কেতিয়াও মুছলমান সমাজৰ নেতৃত্ব প্ৰদান নকৰে আৰু বদৰুদ্দিন আজমলে কেতিয়াও মুছলমান সমাজৰ অভিভাৱক নহয়। গতিকে বদৰুদ্দিন আজমলৰ চৰিত্ৰটো এটা কলংকিত চৰিত্ৰ আৰু বদৰুদ্দিন আজমল এটা সাম্প্ৰদায়িক বিষয়বস্তু বিয়পাই সমাজখনক ভাগ কৰি কেৱল ৰাজনৈতিক লাভালাভৰ চিন্তা চৰ্চা কৰা এজন ব্যক্তি, যিজন ব্যক্তিক কোনো আচলতে অসমত কোনো কাৰণতে স্থান দিব নালাগিছিলে। তেখেতক অসমত স্থান পোৱাটোৱে আমাৰ অসমীয়া সমাজৰ বাবে, অসমখনৰ বাবে দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বদৰুদ্দিন আজমল ডাঙৰীয়াক লৈ কিছু বক্তব্য আগবঢ়াইছিলে আৰু সেই বক্তব্যৰ উমেন লৈ কিছু এছাম স্বাৰ্থলোভী সাম্প্ৰদায়িক ৰাজনৈতিকৰ মেৰুকৰণ সৃষ্টি কৰা ব্যক্তিয়ে সমাজখনত সাম্প্ৰদায়িক বিষয়বস্তু বিয়পাই হিন্দু মুছলমানৰ মাজত ভাগ কৰাৰ চেষ্টা উঠি পৰি লাগিছে। আমি তেখেতক এটা প্ৰশ্ন কৰিব বিচাৰিছো, বদৰুদ্দিন আজমল ডাঙৰীয়াই কি মুছলমান সমাজক নেতৃত্ব প্ৰদান কৰে নেকি? বদৰুদ্দিন আজমল ডাঙৰীয়াই কি মুছলমান সমাজৰ অভিভাৱক নেকি? যিজন বদৰুদ্দিন আজমলে মহিলা সমাজক সদায় অপমান কৰি আহিছে, প্ৰত্যেক দিনাই তেখেতসকলে মহিলা সমাজক লৈ তুচ্ছ-তাচ্ছিল্য মন্তব্য প্ৰদান কৰি অহা দেখা পোৱা গৈছে। যিজন বদৰুদ্দিন আজমলে অসমীয়াৰ স্বাভিমানী গামোচাখনক অপমান কৰা দেখা পোৱা যায়, সেইজন বদৰুদ্দিন আজমলক যেতিয়াই শংকৰদেৱ সংঘই নিমন্ত্ৰণ জনায় তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাতি টোপনি নাহে বা তেখেতক আকৌ দুখ পায় বুলি মন্তব্য প্ৰদান কৰিছে। এতিয়া কথাটো হ'ল, বদৰুদ্দিন আজমলক কোৱাৰ লগে লগে সমগ্ৰ মুছলমান